আজি স্পেশাল মটৰ পনীৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লে। প্ৰথমতে মটৰ পনীৰখিনি বনাবৰ কাৰণে মই পেন এটা পাতি লৈছো। পাতি লৈ তাত পানী অকমান দি ইয়াত মটৰখিনি দি দিছো। দি দিয়াৰ পিছত ইয়াত অকমান নিমখ দি দিম। নিমখ দি পেলাই এইখিনি ভালকৈ ঢাকন দি দিম। ঢাকন দিয়াৰ পিছত এইখিনি চাওকচোন এই ধুনীয়াকৈ উতলিছে। এতিয়া মই গেছটো অফ কৰি দিম। বেছি সময় উতলাবও নালাগে, 10 মিনিটমান সিজালে হৈ যায়। তাৰ পিছত মই মছলাখিনি ৰেডি কৰি ল'ম। এইখিনি হৈছে বিলাহী, নহৰু, আদা, জলকীয়া আৰু পিঁয়াজ 3টামান লৈ লৈছোঁ। লৈ লোৱাৰ পিছত ইয়াত কেৰাহী এটাত মই তেল অকণমান দি দিছোঁ। দি দিয়াৰ পিছত এইখিনি গোটেইখিনি মছলা আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী এইখিনি গোটেইখিনি মই দি দিছোঁ। ইয়াত ভাজি আছোঁ আৰু এইখিনি অকণমান ঢাকন দি দিম। এনেকৈ কেঁচা গোন্ধটো নোযোৱালৈকে এনেকৈ ভাজি থাকিম। আৰু ইয়াতে মই অকণমান কাজু কেইটামান দি দিছোঁ। কাজুখিনিও দি পেলাই অকণমান সময় ভাজিম। অকণমান সময় ভাজি এইখিনি ৰঙচুৱা কৰি ল'ম। আৰু এইখিনি ভাজিখিনি মোৰ হৈ গ'ল। হৈ যোৱাৰ পিছত এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই মিক্সি জাৰ এটাত দি দিছোঁ আৰু ভালকৈ পেষ্ট বনাই ল'ম। আৰু সেই একেটা কেৰাহীতে মই আকৌ তেল দি দিছোঁ। তেল দি পেলাই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজটো অকণমান সময় পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ইয়াত সেই পেষ্ট কৰি থোৱা মছলাখিনি দি দিছোঁ আৰু দি পেলাই এইখিনি ভালকৈ লৰাই দিছোঁ। মছলাখিনি দি দিয়াৰ পিছতে ইয়াতে অকণমান মই ধনিয়া গুড়ি আৰু চাহী পনীৰ মছলা অকণমান দি দিছোঁ। দি পেলাই আকৌ লৰাই দিছোঁ যাতে এইখিনি তলিত লাগি নাযায়। আৰু দি দিছোঁ নিমখ, হালধি আৰু তাৰপিছত ভালকৈ লৰাই পেলাই এইখিনি অকণমান সময় ঢাকন দি থৈ দিম। ঢাকন দি থৈ দিয়াৰ পিছত এইখিনি মছলাখিনি হৈয়ে গৈছে প্ৰায়। দেখিছে নহয়, এয়া হৈ গৈছে। হৈ যোৱাৰ পিছত এইখিনিতে মই এয়া সিজাই থোৱা মটৰখিনি দি দিম। সিজাই থোৱা মটৰখিনি দি পেলাই এইখিনি ধুনীয়াকৈ আকৌ ওপৰ তলকৈ লৰাই ভালকৈ মছলাখিনি লাগি যোৱাকৈ লৰাইছোঁ। লৰোৱাৰ পিছত এইখিনিতে মই অকণমান পানী দি দিছোঁ। পানীটো জোখমতে দি দিব আৰু দিয়াৰ পিছত এইখিনিতে পনীৰখিনি দি দিছোঁ। পনীৰখিনি দিয়াৰ পিছত অকণমান গৰম মছলা ইয়াত দি দিছোঁ শেষত। গৰম মছলা দি দিয়াৰ পিছত এইখিনি হৈয়ে গৈছে প্ৰায়। মটৰ পনীৰ আমাৰ আজি ৰেডি খাবলৈ। এয়া হৈ গৈছে আৰু এইখিনিতে মই গেছটো অফ কৰি থৈ দিম। অফ কৰি থৈ দিয়াৰ পিছতে মই কিচমিচ কেইটামান দি দিছোঁ আৰু লগতে এয়া গৰমে গৰমে ভাত আৰু লগত বন্ধাকবি, আকৌ গাজৰ, বিন এনেকৈ ভাজি এখন আৰু লগত এয়া মটৰ পনীৰ। এয়া চাওক হৈ গৈছে আমাৰ খাবলৈ ৰেডি। আশা কৰিলোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।